আঘোণত ধান পকে পকি পেলাই মানে ধান মানে কাটি আনি আমি ভঁৰালত থওঁ যে ভঁৰালতো বিভিন্ন পোক পতংগই ধান শেষ কৰিব পাৰে নিগনি আদি কৰি বা বিভিন্ন পোক পতংগত আহিব পাৰে বা বাহিৰতো তেনেকৈ পোক পতংগই ধানৰ অন্যায় কৰিব পাৰে পকা ধানৰ আৰু তেতিয়াহ'লে কৃষক সমাজৰ এটা লোকচান হয় গতিকে সেই পোকটো খেদিবৰ কাৰণে কৰা বুলি আমি ভাবোঁ কিন্তু কিছুমানে আকৌ যেতিয়া গীতটো আমি চাওঁ তাত মানে এনেকুৱা আছে যে মহ খেদিবা টাকান লওঁ মহে বোলে মূল্য দে তেপল পুৰা খালো দে গতিকে টাকনডাল যদি লয় তেতিয়া মানে আমি টাকনেৰে পোকটো নেখেদে পোক খেদিবৰ কাৰণে আমি ধোঁৱা দিম ধোঁৱাতহে যায় গতিকে টাকনডাল যদি লয় সেইটো মানে মহো হ'ব পাৰে কাৰণ আঘোণৰ পূৰ্ণিমা তিথিত মহোহো উৎসৱ পালন কৰা হয় আৰু এই কথা আমাৰ ককা আজোককাহঁতৰ দিনৰ পৰা চলি আহিছে আৰু সেইবাবে এই মহোহো উৎসৱটিক জীয়াই ৰাখিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতিয়ে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে নলবাৰী তন্ত্ৰ শংকৰাত মহোহো উৎসৱৰ মানে সামাজিকভাৱে আয়োজন কৰিছে আৰু তাত তন্ত্ৰ শংকৰা গাঁৱৰকে ধৰি এই অঞ্চলৰ সকলো ৰাইজে সহযোগিতা আগবঢ়াইছে আৰু এই মহোহো উৎসৱটি উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা নলবাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপিকা ৰঞ্জনা ভট্টাচাৰ্য বাইদেউ আৰু বাইদেৱে মহোহো উৎসৱটোৰ গুৰুত্ব সন্দৰ্ভত আচলতে কিছু কথা ক'ব আৰু আমি কথাখিনি এইকাৰণে কৈছোঁ বাইদেউ ভাষণটো মই শুনিলোঁ কিছু সময় আগত যে মহোহো মানে যিটো আমি এটা মহ খেদা মানে যিটো পোক যিটোৱে আমাক কামোৰে আমি মহোহো উৎসৱটো সেই পোকটোক লৈ বুলি ভাবি আছিলোঁ বহু বছৰ আগৰ পৰা কিন্তু আজি বাইদেউৰ ভাষণটোৰ পিছত কথাখিনি আমি বুজি পালোঁ যে আচলতে মহোহো উৎসৱত টাকনডাল লোৱা হয় মহোহো উৎসৱটো কেৱল পোকটোৰ বাবে নহয় এই মহটোৱে বিভিন্ন ধৰণে বুজায় বিভিন্ন ধৰণে অৰ্থ প্ৰকাশ কৰে আৰু কেনেকুৱা ধৰণে অৰ্থ প্ৰকাশ কৰে বাইদেৱে খুব সুন্দৰভাৱে আমাক বুজাই দিছে বাইদেউ আপুনি অকণমান কৈ দিয়কচোন আমি আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পোহৰ অসমৰ মাজলৈ ধন্যবাদ জনাইছোঁ সঁচাকৈ নলবাৰীৰ যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এটা সুন্দৰ পদক্ষেপ হাতত লৈছে নলবাৰী দক্ষিণ পূব আঞ্চলিক সমিতিয়ে যে মহোহো উৎসৱ যিটো আমাৰ এটা লোক উৎসৱ বিভিন্ন ধৰণৰ হয় কিছুমান কৃষিভিত্তিক উৎসৱ হয় বা কিছুমান ধৰ্মীয় উৎসৱ সামাজিক উৎসৱ যেনেকৈ বিয়া আদি তেনেকুৱা সামাজিক উৎসৱ গতিকে এই যিটো মহোহো উৎসৱটো কৃষিৰ লগত জড়িত উৎসৱ বুলি আমি ভাবোঁ আৰু জানো আৰু ইয়াৰ কোনো প্ৰামাণিক তথ্য তেনেকৈ নাই কাৰণ মুখে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেই আজোককাহঁতৰ দিনৰ পৰা চলি আহিছে আৰু মহোহো উৎসৱটো প্ৰধানত আমাৰ নামনি অসমৰ বিশেষকৈ নলবাৰী অঞ্চলত বৰপেটা অঞ্চলত মঙলদৈ অঞ্চলত বা তামোলপুৰ অঞ্চলত বিভিন্ন নামেৰে জনা যায় কিছুমান ঠাইত কিন্তু বাঘখেদা উৎসৱ বুলিও মই পাইছোঁ গোৱালপাৰা অঞ্চলত আছে আৰু বাম্বল পিতা মানে বাঁহডাল হাতত লৈ বাঁহডালক মানে বাম্বল তেনেকৈও কয় আৰু তাত এটা গীত গোৱা হয় আৰু সেই গীতটোৱেই আচলতে ইয়াৰ প্ৰধান বৈশিষ্ট্য এই যে মহোহো আৰু গীতটো অঞ্চলভেদে অলপ সাল সলনি আছে কিন্তু সকলোৰে অন্তৰ্নিহিত অৰ্থটো এনেকুৱা যে মহ খেদিবা যাওঁ তাৰমানে মহে আমাক অনিষ্ট কৰিছে আৰু সেই মহটো আমি খেদিব মই তাৰমানে তেনেকৈ ভাবিলোঁ বা আজিকালি মানে যিবিলাক উৎসৱ বা লোক সংস্কৃতিৰ এটা অধ্যয়ন বিদ্যায়তনিক দিশতো হৈছে আৰু এই অধ্যয়নবিলাকৰ পৰিসৰ বাঢ়ি গৈছে গতিকে প্ৰতীকীয়ভাৱে মহটো আমি ভাবোঁ যে উপকাৰী কিবা অন্যায় আঘোণৰ পূৰ্ণিমাত হয় আঘোণত ধান পকি পেলাই মানে ধান মানে কাটি আনি আমি ভঁৰালত থওঁ যে ভঁৰালতো বিভিন্ন পোক পতংগই ধান শেষ কৰিব পাৰে নিগনি আদি কৰি বা বিভিন্ন পোক পতংগত আহিব পাৰে বা বাহিৰতো তেনেকৈ পোক পতংগই ধানৰ অন্যায় কৰিব পাৰে পকা ধানৰ আৰু তেতিয়াহ'লে কৃষক সমাজৰ এটা লোকচান হয় গতিকে সেই পোকটো খেদিবৰ কাৰণে কৰা বুলি আমি ভাবোঁ কিন্তু কিছুমানে আকৌ যেতিয়া গীতটো আমি চাওঁ তাত মানে এনেকুৱা আছে যে মহ খেদিবা টাকান লওঁ মহে বোলে মূল্য দে তেপল পুৰা খালো দে গতিকে টাকনডাল যদি লয় তেতিয়া মানে আমি টাকনেৰে পোকটো নেখেদে পোক খেদিবৰ কাৰণে আমি ধোঁৱা দিম ধোঁৱাতহে যায় গতিকে টাকনডাল যদি লয় সেইটো মানে মহো হ'ব পাৰে কাৰণ বাঘ খেদা বুলিও কৈছে যে বাঘে আহি কেতিয়াবা লণ্ডভণ্ড কৰিব আৰু মহটো হৈছে এটা প্ৰকাণ্ড হেৰি আৰু জন্তু আৰু মহে যদি মহতিয়াই লৈ যায় গতিকে মহতিয়াই নিয়াৰ লগতো তাৰ সম্পৰ্ক থাকিব পাৰে যে পথাৰখন মহতিয়াই নিব আমি মহৰ মাকক মানে
আমি পাৰ কৰি দিওঁ বুঢ়া দিয়াৰ ঘাটে তাৰমানে মহৰ মাকক পাৰ কৰিলো বুঢ়া দিয়াৰ ঘাটে তাত বুঢ়া দিয়া শব্দটো থকাৰ কাৰণে বহুতে ক'ব খোজে যে এইটো বেলশৰ অঞ্চলত বা পশ্চিম অঞ্চলত বুঢ়া দিয়া শব্দটো তাৰমানে মহৰ গীতটোৰ লগত জড়িত গতিকে তাত পাগলা দিয়াটো নাই সেইকাৰণে কয় যে আমাৰ ইয়াতে কিজানি মানে হৈছিলে তেওঁলোকে মানে দাবী সেনেকুৱা আৰু যে মানে একদম আৰম্ভণি কিজানি সেই অঞ্চলতে হৈছিল বুঢ়া দিয়াৰ আশে পাশে তাৰ পৰা ই প্ৰসাৰিত হৈ গৈছে কাৰণ এই উৎসৱবিলাক এনেকৈ প্ৰসাৰ হৈ যায় ইজনৰ পৰা সিজনলৈ গুচি যায় আৰু শুনি শুনি মানুহে শিকে আৰু শুনি শুনি যেতিয়া শিকে তাতে অলপ চলপ মানে কি হয় ডিফাৰেঞ্চ এটা মানে পাৰ্থক্য আহে সেইকাৰণে একেবাৰে শুদ্ধ কিবা এটা ইয়াৰ ৰূপ আছে তেনেকুৱা নহয় অঞ্চলভেদে ইয়াৰ ৰূপবিলাক বেলেগ বেলেগ কথাংশ মানে বেলেগ বেলেগ দুই এটা কথা কিন্তু তাৰ অন্তৰ্নিহিতটো এনেকুৱা আৰু কৃষকে যেতিয়া গায় এইটো এটা প্ৰতিবাদৰ গান বুলি আমি ল'ব পাৰোঁ কাৰণ প্ৰতিবাদ মানে কি চাউল কাৰে দণ্ডন মানে পুঁজিপতিৰ কথা সামন্তবাদী মহাজনে মানে কৃষকে খেতি কৰিব কিন্তু গোটেইখিনি কাঢ়ি লৈ যায় কাঢ়া শব্দটো এতিয়া কাঢ়ি লৈ যোৱা বুজাবও পাৰে কাঢ়ি লৈ যায় গতিকে গোটেইখিনি যদি কৃষকে দিবই লাগে তেওঁলোকৰ কি থাকিল আধিয়াবিলাকক যে যদি আইধাটো বুলি কওঁ আইধা যদি দিবই লাগে তেওঁলোকৰ ভাগত বেছি নাথাকে গতিকে ইহঁতক আমি খেদি দিওঁ আৰু সেইকাৰণে সোণৰ নাঙাল ৰূপাৰ ফাল এন্ধৰ ফাল দেখুৱালে সিহঁতৰ মানে সোণৰ নাঙাল আছে সিহঁতৰ ৰূপৰ ফাল আছে সিহঁত ধনী মানুহ ঘৰতো দেখুৱা পালে কিন্তু এন্ধৰ ঘৰত কিহত দহা একেই ল'ৰা ছোৱালী চবৰে একেই কান্দে যেনেকে দুখীয়া ল'ৰা ছোৱালীও তহা তহাকে কান্দিব ধনীৰ ল'ৰা ছোৱালীও তহা তহাকে কান্দিব গতিকে আমি দিলো কি চলি গতিকে চলিৰ প্ৰতিও আমাৰ এটা কি আছে যে অসন্ত আছে বিদ্ৰোহ আছে বিপ্লৱ আছে প্ৰতিবাদ আছে গতিকে মহহ গানটো মই কিন্তু ভাবো অলপমান প্ৰতিবাদী সুৰ এটা থাকিব পাৰে সেইবিলাকে মানে এতিয়া নতুন অধ্যয়ন বা গৱেষণাবিলাক যেতিয়া নিশ্চয়কৈ আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বাইদেউৰ জৰিয়তে আচলতে প্ৰামাণিক সত্য নহয় মই দাবী নকৰো যে সেইটো কি গৱেষণা চলি আছে অনুমান ভিত্তিক গৱেষণা চলি আছে আৰু সেইটো তেনেকুৱাই হ'ব চাগে আমি বাইদেউৰ জৰিয়তে গম পালো যে যিটো প্ৰতীকী অৰ্থ মহ আমি মহ খেদো এই মহটোৱে আচলতে তিনিটা পক্ষক বুজাই বুলি আমি বাইদেউৰ জৰিয়তে গম পালো এটা হ'ব পাৰে যে মহটো এটা পোক যিয়ে মানৱ দেহক কামোৰে দ্বিতীয়টো হ'ব পাৰে ই এটা জন্তু গৰুৰ দৰে যিটো আমাৰ মহ আছে জন্তু সেই জন্তুটোৰ বাবে আমি তাপন লৈ যাওঁ মহ খেদাৰ কাৰণে সেইটো হ'ব পাৰে আৰু তৃতীয়টো এইটো এটা মহটোৱে এটা মানে কি মহাজন পুঁজিপতিক হয়তো বুজাব পাৰে দুষ্কৃতিকাৰীসকলক বুজাব পাৰে সমাজৰ অসুৰ শক্তিক বুজাব পাৰে যে এই যিখিনি সমাজৰ যিবিলাক দুষ্কৃতিকাৰী আছে শোষণকাৰী মানুহ আছে কাৰণ বাইদেৱে কৈছে যে আগতে খেতিয়কৰ মাটি বাৰী নাছিলে মাটি বাৰী তেওঁলোকে মহাজনৰ মাটি বাৰীত খেতি কৰিছিলে আৰু য'ত নেকি খেতিয়কসকলতকৈ বেছি উপকৃত হৈছিলে মহাজন পুঁজিপতিয়ে আৰু মহাজন পুঁজিয়ে তেওঁলোকক ঠগাই দিছিলে খেতিয়কক ঠগাই দিছিলে আৰু তাৰ ফলত মানে সোণৰ নাঙাল ৰূপাৰ ফাল হৈছিলে মহাজনৰ দানা খোজা একলগ দানা খোজা তাত মানে ভাল বেয়া বুঢ়া মেথা ডকা চব একলগ হ'ব লাগিব পুঁজিপতিক মানে দমন কৰিবৰ কাৰণে অকলে নোৱাৰি আমি পুঁজিপতিৰ বিপক্ষে আমি থিয় হ'ব লাগিব বাইদেউ সকলোখিনি বুজিলো এতিয়া আপুনি কওক শেষত কওক আজিৰ এই অনুষ্ঠানটো আহি কেনে খুব সুন্দৰ বিৰাট ভাল লাগিছে সঁচাকৈয়ে মানে তেওঁলোকৰ এই পদক্ষেপটো মোৰ ভাল লাগিছে আৰু এনেকুৱা পদক্ষেপ বিভিন্ন মানে জিলাই হওক আৰু এইবিলাক আচলতে আমি চলাই নিব লাগে আৰু প্ৰজন্মই এইবিলাকৰ গুৰুত্ব উপলব্ধি কৰিব লাগে আৰু সেই জাতীয় চেতনাটো তেতিয়াহে আমি আচলতে প্ৰকৃত অৰ্থত আমাৰ মানে জাতীয়তাবাদটো তেতিয়াহে আমাৰ থাকিব বুলি মই ভাবোঁ কাৰণ সদায় নিজৰ বস্তুটোক আমি চিনিব লাগিব নিজৰ বস্তুটো আমি বেলেগলৈ আমি বোৱাই দিব লাগিব সেইটোৱে হৈছে প্ৰকৃত জাতীয়তাবাদ নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি ভিডিঅ'টোৰ সামৰণি মাৰিব বিচাৰিছোঁ আৰু বাইদেউ যি ধৰণে কথাখিনি বুজাই দিলে সঁচাকৈ অতি বেছি সুখী হ'লোঁ আৰু আপোনালোকক মহোৎসৱ উৎসৱ কি ধৰণে ইয়াত অনুষ্ঠিত হ'ল তাৰ কিছু অংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব মোৰ ইউটিউব চেনেল পোহৰ অসম লগতে মোৰ ফেচবুক পেজ ধন্যবাদ নমস্কাৰ